নমস্কাৰ সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ আজি আপোনালোকৰ মাজত লৈছোঁ এটা ভাল খবৰ যেটো দিব ওলাইছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ যেটো পিএম কিষাণ আঁচনিক লৈ আহিছে ভাল খবৰ পিএম কিষাণ আঁচনিৰ ধন লাভ কৰিব এবাৰ লাখ লাখ কৃষকে তো কোনে কোনে লাভ কৰিব এই আঁচনিৰ ধন আপুনি আগৰে পৰা কিস্তি লাভ কৰি আছে নেকি যদি আপুনি আগৰে পৰা কিস্তি লাভ কৰি আছে তেনেহলে এবাৰ আপুনি লাভ কৰিব নে নকৰে তো সকলোখিনি কথাই আজি এই ভিডিঅ'টোত জনাম তো গতিকে ভিডিঅ'টো কোনো স্কিপ নকৰি হেকলৈকে চাই থাকিব তো বলক ভিডিঅ'টো আৰম্ভ কৰো ওয়েলকাম টু মাই চেনেল গুড লাক আছাম তো গাইজ যেহেতু আপোনালোক জনাব বিচাৰিছোঁ লাখ লাখ কৃষকৰ বাবে আহিছে ভাল খবৰ লাখ লাখ কৃষকে লাভ কৰিব এবাৰ পিএম কিষাণ আঁচনিৰ ধন যদি আপুনি পিএম কিষাণ আঁচনিৰ ধন লাভ কৰিব বিচাৰিছে তেনেহলে আপুনি কৰিব লাগিব এই বিশেষ কাম তো কিয়নো আপোনালোকক যেটো কৈ দিয়া হৈছে যে পিএম কিষাণ আঁচনিৰ ধন লাভ কৰিবলৈ হলে আপোনাৰ কেৱাইচি হোৱাটো বাধ্যতামূলক তো আপুনি কেৱাইচি কৰিলে নে যদি আপুনি কেৱাইচি কৰা নাই তেনেহলে আপুনি আজি সিএসসি চেণ্টাৰত গৈ আপুনি কেৱাইচি সম্পূৰ্ণ কৰক আৰু আপোনাৰ যদি কেৱাইচি সম্পূৰ্ণ নহয় তেনেহলে আপুনি লাভ নকৰে পিএম কিষাণ আঁচনিৰ ধন আৰু আপুনি নতুনকৈ যেটো পিএম কিষাণ ৰেজিষ্ট্ৰেচন কৰিম বুলি ভাবিছে নেকি যদি আপুনি নতুনকৈ ৰেজিষ্ট্ৰেচন কৰিম বুলি ভাবিছে তেনেহলে এতিয়াৰ পৰা যেটো পিএম কিষাণ আঁচনিৰ যেটো বহুখিনিয়ে আপোনাৰ মানে আপডেট কৰি দিয়া হৈছে তো নতুন আপডেট কৰি দিয়া হৈছে যদি আপুনি পিএম কিষাণ আঁচনিৰ ধন লাভ কৰে তেনেহলে এই সমূহ নিয়ম আপোনালোকে মানিব লাগিব আৰু এনেকুৱা আপোনালোকে ডকুমেন্ট যেটো দিব লাগিব তো কি দিবলৈ কৈছে যেটো প্ৰয়োজনীয় নথিপত্ৰৰ বিষয়ে আপোনালোক জনাব বিচাৰিছো ইয়াৰ স্ক্ৰীনত দেখুৱাইছো তো প্ৰথমতে আপোনালোকক যেটো লাগিব যদি আপুনি নতুনকৈ ৰেজিষ্ট্ৰেচন কৰিম বুলি ভাবিছে পিএম কিষাণ আঁচনিৰ ধন যদি আপুনি লাভ কৰিম বুলি ভাবিছে তেনেহলে এই নথিপত্ৰসমূহ আপোনালোকক প্ৰয়োজন হ'ব প্ৰথমটো হৈছে আপোনাৰ আধাৰ কাৰ্ড তো আপোনাৰ আধাৰ কাৰ্ড যদি আছে আপুনি লাভ কৰিব পাৰিব পিএম কিষাণ আঁচনি আৰু লগতে আপোনালোকে ইয়াত কৈছে যে আধাৰ সংলগ্ন মানে আধাৰ লিংক হোৱা আপোনাৰ এটা মোবাইল নম্বৰ থাকিব লাগিব তো আধাৰ লিংক হোৱা মোবাইল নম্বৰ হলে আপুনি লাভ কৰিব পিএম কিষাণ আঁচনিৰ ধন আৰু লগতে আপোনালোকক জনাইছে যে ৰেচন কাৰ্ড তো আপোনালোকক ৰেচন কাৰ্ড লাগিব তো ৰেচন কাৰ্ড প্ৰত্যেকৰে আছে যেহেতু কিছুমান যিসকলৰ ৰেচন কাৰ্ড নাই তেখেতসকলে যেটো এই আঁচনিৰ বাবে যোগ্য নহব তো আপোনাক ৰেচন কাৰ্ড যেটো লাগিব তাৰ পিছত কৈছে যে এই বস্তুটো আপোনালোকৰ ইম্পৰ্টেন্ট যেটো আগতে আপুনি পিএম কিষাণ আঁচনিৰ বাবে আপুনি যিকোনো মাটিৰ ডিটেইলছ বা আপোনাৰ নামৰ মাটি আপুনি আপলোড কৰিছিলে বা আপুনি অফিসত জমা দিছিলে ডকুমেন্ট জমা দিয়াৰ পিছতে আপুনি পিএম কিষাণ আঁচনিৰ ধন লাভ কৰিছিলে কিন্তু এতিয়াৰ পৰা আপুনি তেনেকুৱা কৰিলে নহব তো আপোনাক যেটো চৰকাৰে যেটো ইয়াত কৈ দিছে আপুনি যি মাটিতে আপুনি মাটিৰ ডকুমেন্ট দিয়ে সেই মাটিৰ আপোনালোকে যেটো প্ৰমাণপত্ৰ দাখিল কৰিব লাগিব আপুনি কি মাটিত মানে আপুনি খেতি কৰি আছে তো ইয়াত যেটো কৈ দিছে একচনীয়া হক বা তজি বাহিৰা আদি শ্ৰেণীৰ মাটিৰ ক্ষেত্ৰত কৃষকসকলে চক্ৰ বিষয়ৰ পৰা আহৰণ কৰা ভূমিৰ প্ৰমাণপত্ৰ দাখিল কৰিব লাগিব তো এতিয়া কথাটো হৈছে কি বহুতো কৃষকৰ যেহেতু মানে এনেকুৱা ধৰণৰ মানে ধৰক মাটিৰ যদি আপুনি নাম দিছিলে আপোনাৰ জমাবন্দী আপুনি জমা কৰিছিলে বা তেনেকৈ আপোনালোকক যেটো কৃষক আঁচনিৰ ধন দি থকা হৈছিলে কিন্তু এতিয়াৰ পৰা আপোনালোকক তেনেকৈ আপোনাৰ মাটিৰ যেহেতু আপুনি প্ৰমাণপত্ৰ নেদেখুৱালে আপুনি কৃষকৰ ধন লাভ নকৰে তো কৃষকৰ ধন আপুনি লাভ কৰিবলৈ হলে আপুনি মাটিৰ প্ৰমাণপত্ৰ দাখিল কৰিব লাগিব তো মাটিৰ প্ৰমাণপত্ৰ মানে আপোনাক ইয়াত যেটো কৈছে একচনীয়া মাটিত আপুনি খেতি কৰি আছে নেকি যদি আপুনি একচনীয়া মাটিত খেতি কৰি আছে তেনেহলে আপুনি একচনীয়া মাটিৰ আপুনি মানে খেতি কৰি থকা বুলি আপুনি মণ্ডলৰ পৰা যেটো চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ পৰা যেটো আনিব কোৱা হৈছে তো চক্ৰ বিষয়া কাৰ্যালয়ৰ লগত আপুনি যাব লাগিব অফিসত যাব লাগিব মণ্ডল অফিসত সাৰ্কল অফিসত গৈ আপুনি মণ্ডলৰ পৰা লিখা আনিব লাগিব এখন প্ৰমাণপত্ৰ আনিব লাগিব যে আপুনি সেই মাটিটোত খেতি কৰি আছে বহু দিনৰ পৰা আপুনি খেতি কৰি আছে আৰু সেই মাটিটোৰ বাবে আপুনি যেটো পিএম কিষাণ আঁচনিত মানে আবেদন কৰিছে তো সেই প্ৰমাণপত্ৰখন আপুনি দাখিল কৰিব লাগিব তেতিয়াহে আপুনি পিএম কিষাণ আঁচনিৰ ধন লাভ কৰিব পাৰিব তো গাইস নিশ্চয় বুজি পাইছে আপোনাৰ যদি একচনীয়া মাটি হয় আপুনি একচনীয়া মাটি দেখুৱাব লাগিব আৰু তজি বাহিৰা আদি বা শ্ৰেণী আপোনাৰ ম্যাদী মাটি হয় বা আপোনাৰ যিকোনো মাটি হওক আপোনাৰ যদি মাটি আপুনি খেতি কৰি আছে যি খেতি কৰি আছে সেই খেতিৰ বিষয় আপুনি তাত লিখিব লাগিব আৰু তেনেকৈ আপুনি মণ্ডলৰ পৰা আপুনি যেটো সাৰ্কল অফিসত যোৱাৰ কথা কৈছে চক্ৰ বিষয়াৰ লগত যেটো আপোনাক যোগাযোগ কৰিব কোৱা হৈছে তো চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ পৰা আপোনাক প্ৰমাণপত্ৰ আনিবলৈ কোৱা হৈছে তো চক্ৰ বিষয়াৰ কাৰ্যালয়ত গৈ আপুনি প্ৰমাণপত্ৰ এখন আপুনি আনিব লাগিব তাত লিখিব লাগিব যে আপুনি এই মাটিটোত বহু দিনৰ পৰা খেতি কৰি আছে আৰু কি খেতি কৰি আছে সেই বিষয়ে আপোনালোকে তাত মানে জনাব লাগিব তো তেতিয়াহে আপোনাক সেই ডকুমেন্টখন জমা কৰাৰ পিছতহে আপুনি পিএম কিষাণ আঁচনিৰ ধন লাভ কৰিব এবাৰ যেহেতু এনেকুৱা আপডেট যেটো আপোনালোকক কৈ দিয়া হৈছে যেহেতু এই আপডেটটো আপোনালোকৰ খুবেই যেটো বহুত ভাল হৈ গৈছে তো এতিয়াৰ পৰা কোনো কৃষকে মানে আপোনালোকক যেটো জনাব বিচাৰিছো মানে কোনো ধৰণৰ ইনে ডকুমেন্টছ দি পিনি যেহেতু আপোনাৰ মানে পিএম কিষাণ আঁচনিৰ ধন নাপায়
তো আপোনালোকক মাটিৰ প্ৰমাণপত্ৰ দেখুৱাব লাগিব, আপুনি কাম কৰি থকা দেখুৱাব লাগিব, তেতিয়াহে আপুনি PM কিষাণ আঁচনিখন লাভ কৰিব। এবাৰ যিটো বহুতৰে নাম যিটো হয়তো কৰ্তন হ'ব পাৰে। তো গাইজ এইটো কথা আপোনালোকে মনত ৰাখিব, যদি আপুনি PM কিষাণ আঁচনিখন লাভ কৰি আছে, যদি আপুনি PM কিষাণৰ আপুনি যদি এজন যোগ্য হিতাধিকাৰী হয়, যদি আপুনি কৃষক হয়, আপুনি বহুদিনৰ পৰা আপুনি PM কিষাণ আঁচনিখন লাভ কৰি আছে, তেনেহ'লে এবাৰো যদি আপুনি লাভ কৰিম বুলি ভাবিছে, তেনেহ'লে এনেকুৱা আপুনি এই প্ৰমাণপত্ৰখন আপোনালোকে যোগাযোগ কৰিব লাগিব। আৰু এই প্ৰমাণপত্ৰখন আপুনি চৰকাৰ বিষয়া কাৰ্যালয়ত লাভ কৰিব। তাৰ পৰা যিহেতু আপুনি লিখাই আনিব লাগিব, যদি আপুনি প্ৰকৃত হিতাধিকাৰী হয়, যদি এজন কৃষক হয়, তেনেহ'লে তেতিয়াহে আপুনি PM কিষাণ আঁচনিখন লাভ কৰিব পাৰিব। আৰু ইয়াত কৈছে যে আপোনালোকক প্ৰত্যক্ষ লাভ, যিটো প্ৰত্যক্ষ লাভ হস্তান্তৰ সক্ষম DBT এনেবল হোৱা আধাৰ সংযোগিত যিটো সঞ্চয় একাউণ্ট, আপোনাক এটা আপোনাৰ DBT একাউণ্ট, যিটো আপোনালোকৰ DBT এনেবল হোৱা, আপোনাৰ আধাৰ লগত লিংক হোৱা এটা আপোনাৰ মানে একাউণ্টৰ আপোনাক একাউণ্ট লাগিব, আপোনাৰ আধাৰ লিংক থকা একাউণ্ট হ'ব লাগিব, তেতিয়াহে আপুনি PM কিষাণ আঁচনিখন লাভ কৰিব পাৰিব, যদি নতুনকৈ আপুনি পঞ্জীয়ন কৰিম বুলি ভাবিছে। তো নতুনকৈ পঞ্জীয়ন কৰাসকলে এই বস্তুটো আপোনালোকক দিবই লাগিব। আৰু লগতে যিসকল পুৰণি হিতাধিকাৰী আছে, সেই পুৰণি হিতাধিকাৰীসকলকো যিহেতু কোৱা হৈছে যে KYC আপডেট কৰাৰ কথা, লেণ্ড ৰেকৰ্ড আপডেট কৰাৰ কথা, আপোনালোকক এই বস্তুখিনি আপোনালোকৰ আপডেট কৰিব লাগিব। যদি আপোনাৰ KYC ঠিকে আছে, আপোনাৰ লেণ্ড চিডিং ঠিকে আছে, আপোনাৰ আধাৰটো বেংক চিডিং যদি ঠিকে আছে, তেনেহ'লে আপোনাৰ সমস্যা নাই, আপুনি একো দিব নালাগে। ইয়াত যিটো মই বস্তু জনাইছোঁ আপোনালোকক প্ৰয়োজনীয় নথিপত্ৰ, সেই নতুন হিতাধিকাৰীসকলক যিটো কোৱা হৈছে, তো নতুন হিতাধিকাৰীসকলে আবেদন যদি কৰে নতুনকৈ, তেনেহ'লে এই মানে বস্তুখিনি আপোনালোকক দিব লাগিব। আপোনাৰ মাটিৰ যিটো প্ৰমাণপত্ৰ, ভূমিৰ প্ৰমাণপত্ৰ উল্লেখ কৰিব লাগিব, তাত দখল আপোনালোকে দাখিল কৰা, আপোনালোকৰ কি কামত আপুনি মাটিটো কি খেতি কৰি আছে, সেই বস্তুটো দেখুৱাব লাগিব, তেতিয়াহে আপুনি যিটো PM কিষাণ আঁচনিৰ বাবে আবেদন কৰিব পাৰিব। আৰু ইয়াত আপোনালোকে যেটো আপোনালোক কৈছে যে আপোনাৰ DBT মানে সম্পূৰ্ণ হোৱা এটা একাউণ্ট দিব লাগিব, আপোনাৰ DBT হোৱা মানে আপোনাৰ আধাৰৰ লগত লিংক হোৱা একাউণ্ট যদি আপোনাৰ আছে, সেই একাউণ্ট নম্বৰটো আপুনি দিব লাগিব। তো তেতিয়াহে আপোনাৰ যিহেতু আপোনাৰ PM কিষাণ আঁচনি ধন যিহেতু লাভ কৰিব বুলি কৈছে। আৰু কৃষকসকলে ইণ্ডিয়া পোষ্ট পেমেণ্ট বেংকৰ জৰিয়তে যিহেতু লাভ কৰিব। তো আপোনালোকক যিটো জনাব বিচাৰিছোঁ, PM কিষাণ আঁচনি ধন আপুনি যদি লাভ কৰি আছে বা আপুনি যদি লাভ কৰা নাই, আপোনাৰ যদি সমস্যা হৈ আছে, আপুনি একাউণ্টত লাভ কৰা নাই পইচা, তেনেহ'লে আপুনি PM কিষাণ আপুনি কি বেংক ব্যৱহাৰ কৰি আছে সেই বস্তুটো চাই ল'ব। আপুনি যদি SBI হওক বা আপুনি যদি গ্ৰামীণ বেংক হওক, তেতিয়াহ'লে আপোনালোকৰ যিটো প্ৰব্লেম হ'ব পাৰে। কিন্তু আপোনালোক যিটো জনোৱা মতে যিটো ইণ্ডিয়াৰ পোষ্ট একাউণ্ট হ'লে আপোনাৰ ভাল। তো পোষ্ট অফিচৰ একাউণ্ট আপুনি পোষ্ট অফিচত গৈ এটা একাউণ্ট এটা বনাই ল'ব, সেই একাউণ্টটোৰ আপোনালোকৰ যিটো লিংক হ'ব লাগিব আপোনাৰ আধাৰৰ লগত, তেতিয়াহে আপুনি PM কিষাণ আঁচনি ধন লাভ কৰিব পাৰিব। তো আৰু এটা কথা ফাইনেলি যিটো জনাব বিচাৰিছোঁ, আপুনি PM কিষাণ আঁচনি ধন লাভ কৰিবলৈ হ'লে আৰু তিনিটা বস্তু আপোনালোকৰ দৰকাৰ হ'ব। সেই তিনিটা বস্তু হৈছে আপোনাৰ KYC, প্ৰথমটো অপশ্যন হৈছে আপোনাৰ KYC, তাৰপিছত হৈছে আপোনাৰ লেণ্ড চিডিং মানে হৈছে আপোনাৰ ভূমিৰ ৰেকৰ্ড, ভূমিৰ যিটো প্ৰমাণপত্ৰ আপুনি দাখিল কৰাৰ কথা কৈছে। তো আপুনি যদি ভূমিৰ প্ৰমাণপত্ৰ যদি দাখিল কৰা নাই, তেনেহ'লে আকৌ এবাৰ আপুনি দাখিল কৰক, আপোনাৰ এগ্ৰিকালচাৰ অফিচত আপুনি যাওক, গৈ পিনি আপুনি দাখিল কৰিব পাৰিব, বা আপুনি CSC চেণ্টাৰত গৈ আপুনি তাতে নতুনকৈ আপডেট কৰিব পাৰিব। আপোনাৰ যদি জমাবন্দী দিব লাগে তেনেহ'লে দি দিব, বা প্ৰমাণ চাৰ্টিফিকেট যদি আপোনাৰ আছে, সেই চাৰ্টিফিকেটখন আপোনালোকে আপলোড কৰি দিব। আৰু লগতে আপোনালোকক যিটো কৈছে যে KYC সম্পূৰ্ণ কৰাৰ কথা, আপুনি যদি KYC সম্পূৰ্ণ কৰা নাই, আপোনাৰ CSC চেণ্টাৰত গৈ আপুনি KYC সম্পূৰ্ণ কৰিব পাৰিব। আৰু KYCটো আপোনালোকৰ যিটো সম্পূৰ্ণ নহ'লে আপুনি PM কিষাণ আঁচনি ধন লাভ নকৰিব পাৰে। আৰু লগতে আপোনালোক জনাব বিচাৰিছোঁ, যিহেতু আপোনাৰ আধাৰ লগত আপোনাৰ বেংক চেডিং মানে হৈ আছে নে নাই, সেই বস্তুটো আপুনি চেক কৰিব। এই তিনিটা বস্তু আপোনালোকক যিটো মই কৈছোঁ, প্ৰথমটো হৈছে লেণ্ড ৰেকৰ্ড, KYC, তাৰপিছত আছে আপোনাৰ আধাৰ টু বেংক একাউণ্ট চেডিং। তো স্ক্ৰীনত ইয়াত দেখুৱাইছোঁ, এই তিনিটা বস্তু আপোনাৰ গ্ৰীণ হ'ব লাগিব। তাৰপিছত তলত আপোনালোকে এটা বস্তু চাব যে যিটো আপোনালোকৰ FTO প্ৰচেছটো আপোনালোকক ইয়াত দেখুৱাইছোঁ। FTO প্ৰচেছটো আপোনালোকৰ মানে ৰাইট চিন হ'ব লাগিব। আপোনাৰ FTO প্ৰচেছটো কেতিয়া আপোনাৰ যিটো ৰাইট চিন হয়, এইটো মই জনাব বিচাৰিছোঁ। আপোনাৰ যেতিয়া পইচাটো বেংকত আহি যায়, তেতিয়া FTO প্ৰচেছটো গ্ৰীণ হৈ যায়। কেতিয়াবা আপোনালোকৰ যিটো ছাৰ্ভাৰ প্ৰব্লেম বা আপোনালোকৰ কিবা কিবি যদি অসুবিধা থাকে বেংকৰ, তেনেহ'লে আপোনাৰ FTO প্ৰচেছটো যিহেতু আপোনালোকৰ ন হৈ থাকে। তো তেনে ক্ষেত্ৰত আপোনাৰ ভয় খাব লগা একো নাই। আপোনাৰ এই তিনিটা বস্তু, ওপৰত যিটো তিনিটা বস্তু দেখুৱাইছোঁ, এই তিনিটা বস্তু যদি অ'কে হৈ থাকে, তেনেহ'লে আপুনি চিন্তা কৰাৰ কাৰণে আপোনাৰ পইচা আপুনি নিশ্চয় লাভ কৰিব। আৰু FTO প্ৰচেছটো আপোনাৰ যেতিয়া বেংকত পইচাটো আহি যাব, আপোনাৰ মানে গ্ৰীণ হৈ যাব। ঠিক আছে, তো সেইটো চিন্তা কৰাৰ বিষয় নহয়। আপুনি এই তিনিটা কাম আপুনি সোনকালে কৰি লওক, PM কিষাণ আঁচনিৰ ধন যদি আপুনি লাভ কৰিম বুলি ভাবিছে। আৰু যদি আপুনি এজন প্ৰকৃত হিতাধিকাৰী হয়, যদি আপুনি এজন প্ৰকৃত খেতিয়ক হয়, তেনেহ'লে আপোনাৰ চিন্তা কৰাৰ একোৱেই প্ৰব্লেম নাই। আপুনি আগৰ দৰে PM কিষাণ আঁচনিৰ ধন যেনেকৈ আপুনি আগতে 2000 টকা লাভ কৰি আছিলে, এবাৰো আপুনি 2000 টকা লাভ কৰিব পাৰিব, কিন্তু আপোনালোকৰ কোনো প্ৰব্লেম নহয়। যিসকলে মানে ধৰক কিছুমান এনেকুৱা আছে PM কিষাণৰ নামত যিহেতু পইচা লাভ কৰি আছে, চৰকাৰী কৰ্মচাৰী কিছুমান আছে, বহুতো এনেকুৱা যিটো দেখিব
দেখিবলৈ পোৱা যায় তো তেনেকুৱা ক্ষেত্ৰৰ পৰা যেহেতু সাৰিবৰ বাবে যেটো চৰকাৰে এই নতুন পদক্ষেপ যেটো লৈছে যে আপোনালোকক মাটিৰ ৰেকৰ্ড দিব কোৱা হৈছে আপুনি কি মাটিত কাম কৰি আছে মানে কি একচনীয়া নে আপুনি যি মাটিয়ে হওক আপোনাক সেই মাটিৰ আপোনালোকে যেটো ৰেকৰ্ড দেখাব কৈছে আপোনাৰ মণ্ডল অফিচৰ পৰা সাৰ্টিফিকেট যেটো দেখাব কৈছে তো সেই বস্তুখিনি যেহেতু কৈছে এই কাৰণত যাতে তো এই কাৰণে কৈছে যাতে কোনো দুষ্টকাৰীয়ে যাতে এই কাম কৰিব নোৱাৰে আপোনালোকৰ পৰা যেটো পিএম কিষাণৰ ধন কাঢ়ি লৈ যাব নোৱাৰে আপোনাৰ ধন আপুনি সঠিক কামত যেহেতু আপোনালোকক চৰকাৰে দিব পাৰে সেই কাৰণে যেটো এই চৰকাৰে মানে আপোনালোকৰ বাবে এই সুবিধা কৰি দিছে কিন্তু কোনোৱে যাতে এই ধন আপোনালোকৰ যিবিলাক সক্ষম হিতাধিকাৰী হয় যিবোৰ যোগ্য হিতাধিকাৰী হয় সেই যোগ্য হিতাধিকাৰীকহে চৰকাৰে প্ৰদান কৰিব পিএম কিষাণ আঁচনিৰ ধন তো গাইজ আপোনালোকে নিশ্চয় বুজি পালে তো আজিৰ ভিডিঅ'টোত আপোনালোকক মই এইখিনি আপডেট যেটো জনালো আৰু আপোনালোকে যদি পিএম কিষাণ আঁচনিৰ ধন লাভ কৰি আছে তেনেহলে আপোনাৰ চিন্তাৰ কাৰণে আপুনি পিএম কিষাণ আঁচনিৰ ধন লাভ কৰিব তথাপিও আপুনি পিএম কিষাণ ষ্টেটাসটো এবাৰ চেক কৰি ল'ব আপোনাৰ ষ্টেটাসটো ঠিকে আছে নে নাই যদি আপোনাৰ পিএম কিষাণ ষ্টেটাসটো প্ৰবলেম মানে ধৰক লেণ্ড ছেটিং বা আপোনাৰ ইকেৱাইচি বা আধাৰ ছেটিং যিকোনো এটা যদি আপোনাৰ নহয় থাকে তেনে ক্ষেত্ৰত আপোনাৰ প্ৰবলেম হ'ব পাৰে বা আপুনি নাপাব পাৰে তো তাৰ আগতে আপোনালোকে পিএম কিষাণ আঁচনিৰ ধন নোপোৱাৰ আগতে আপুনি এই কামখিনি আপুনি কৰি লওক তো আপুনি এই কামখিনি কৰিবৰ বাবে আপুনি সিএসসি চেণ্টাৰৰ লগত সৈতে যোগাযোগ কৰক নাইবা আপুনি এগ্ৰিকালচাৰ অফিচৰ সৈতে আপুনি যোগাযোগ কৰক আপোনালোকৰ কামখিনি সম্পূৰ্ণ কৰক নিশ্চয় আপুনি লাভ কৰিব পিএম কিষাণ আঁচনিৰ ধন আৰু যেটো চৰকাৰে যেটো কৈছে যে যিবিলাক দুখীয়া শ্ৰেণীৰ লোক আছে যিবিলাক কৃষক আছে সেই কৃষক ভাইসকলক যেটো দিয়া হ'ব এই সুবিধা তো বাকি কোনো মানুহে যেটো এই সুবিধা লাভ নকৰে যিবিলাক দুখীয়া কৃষক আছে সেই কৃষকসকলকহে দিয়া হ'ব এই আঁচনিৰ ধন তো গাইজ 19 নম্বৰ কিস্তিলৈ আৰু বেছি দিন নাই আপোনালোক যেটো জনাবলৈ বিচাৰিছো 19 নম্বৰ কিস্তি আৰু আপোনালোকৰ যেটো জানুৱাৰী মাহ চলি আছে জানুৱাৰীত আপোনালোকে হয়তো শেষত নহয়তো আপোনালোকে ফেব্ৰুৱাৰীৰ ফাৰ্ষ্টতে আপোনালোকে লাভ কৰিব পাৰিব পিএম কিষাণ আঁচনিৰ ধন তো গাইজ নিশ্চয় ভিডিওটো বুজি পালে তো আজিৰ ভিডিওটোত আপোনালোকক মই এইখিনি জনাব লগা আছিল আৰু ভিডিওটো চাই কেনেকুৱা পালে জনাব ভিডিওটো চাই যদি ভাল পাইছে তেনেহলে এটা লাইক আৰু শেয়াৰ কৰি দিব নাপাহৰিব আৰু লগতে চেনেলটোত যদি নতুনকৈ আহিছে তেনেহলে সাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব নাপাহৰিব যাতে এনেকুৱা ধৰণৰ নতুন ইনফৰমেশ্যন আহিলে সকলোতকৈ আগত পাই থাকে তো গাইজ আজিলৈ মানে জয় আই অসম